ছোৱালীজনীৰ নাম কি আৰু ক'ত ঘৰ মৌমাৰা মানে হাজবেণ্ডজনে পৰকীয়া কৰিছিল আৰু ঘৈণীয়েকে কোৱাতে মানে মাৰধৰ কৰিছিল শাৰীৰিক অত্যাচাৰ কৰিছিল এতিয়া স্বামীয়ে মাৰিছে নেকি স্বামীয়ে মাৰিছে মানে বেলেগৰ লগত পৰকীয়া আছিলে স্বামী তারা সেই তোর মারছে আটকেছে তাদের আনসরে নিচে সেই নবাল দেয় নেহারিয়া সেই তারা জায়গা দিছে নেহারিয়া হেনতে হি পারে আপোনাৰ ছোৱালী হয় কি হৈছে তেতিয়া মানে ঘটনাস্থলীত মই নাছিলোঁ আগতে তেতিয়া মানে আমি আমাৰ ঘৰৰ সন্মুখত থাকিলে হয় ৰাতি 11টা 12টা বাজে তেতিয়া মানে হাল্লা শুনি পেলাই মই বাইকখন থৈ লগে লগে তেওঁলোকৰ ঘৰত গৈছোঁ যোৱাৰ পাছত দেখা পাইছোঁ যে ছোৱালীক মাৰিবৰ কাৰণে এটা হাতীয়াৰ লৈছে কোনে লৈছিলে হাজবেণ্ডজনৰ নাম কি নাম নাজানো হাজবেণ্ডজনৰ ঘৰ ক'ত একেখন গাঁৱৰে আপুনি নাম নাজানে সেইটো আমি নাজানো ক'ত ঘৰ সেইটো আমি নাজানো ইয়াত থাকে সেইটোৱে নাজানো চিলুটি বুলি মাতে আগতে ক'ত আছিলে তোমালোকৰ ঘৰ ইয়াত নাছিলে এতিয়া আজি কি হৈছে কি হৈছে ঘটনাটো শুনামতে তাৰ হাজবেণ্ডে মাৰি থৈ গৈছিলে বোলে ঘৈণীয়েকজনে হাজবেণ্ডজনে বেলেগ কিবা পৰকীয়া আছিল বুলি গম পাই নেকি আগতে তেনেকুৱা গম পাইছিলোঁ তেতিয়া যেতিয়া আমি পৰকীয়া আছিলোঁ বুলি গম পাইছিলোঁ তাৰপাছত তেওঁলোকৰ কিবা মাতাবৰ দুটা আছিলে তেওঁলোকে আহি মাতাবৰ দুজনৰ নাম কি আছিল এটা নাম আনছৰ এটা নাম চাহেব তেওঁলোকে আহিছিলে তেওঁলোকক মই কৈছিলোঁ তেনেকুৱা এনেকুৱা মাৰপিট কৰিলে ছোৱালীটোক দাঁতো ভাঙি দিলে আগতে মানে শাৰীৰিক অত্যাচাৰ কৰিছিল দাঁত ভাঙি দিছিলে তেতিয়া মই চিকিৎসা কৰি পেলাই মই সুস্থ কৰি পেলাই দিছিলোঁ তেতিয়া তেওঁলোকে মাতাবৰ আহিছিলে তেতিয়া মানে মীমাংসাটো মাতাবৰৰ নেতৃত্বত হৈছিল মাতাবৰৰ নেতৃত্বত হৈছিলে তেওঁলোকে ছোৱালীৰ বাপেকে কোৱা মতে পইচা লৈ তেওঁলোকে মিটিং কৰে কোনে কৰিছিলে চাহেব আৰু আনছৰে দুজন মাতাবৰ আছিলে ছোৱালী বাপেক আছে ছোৱালী কোনে মাৰিছে কোনে চিলতীয়া ছোৱালীজনী স্বামীয়ে মাৰিছে কি নাম স্বামীৰ আকৌ কওকচোন মহিজুদ্দিন ঘৰ ক'ত স্বামীৰ ঘৰ ডিমাপুৰ আগে শুনছিলাম কৈ বাদে জানি না আচলতে আপুনি নজনাকে বিয়া দিছে অন্যজনে দিছে আমি দিছিল কোনে দিছিলে বিয়া দিছে এই যে রে যাবা আগেলে সালামা হেরা ইয়া দিছে হেরা কথা কয়জনে দিছে আমি গেছি না কয়জনে দিছে এটা কি কয়া কোন বিয়া তো আপনি যোৱা নাছিলে না আমি গেছি না আমি দিতাম না কইছি বাদে সেরি গেছে কেন বেলেগে জোর জবরদস্তি করে দিছিল আপনার ছোৱালী সেরি গিয়া উঠবাদে তার হরাইছে পরে হারে কোহন মাত ধরি কই গেছে এই কথা আপোনাৰ ঘৰ ক'ত এই নই মৌমাৰা চিনাঘৰী ঘাট তেওঁ এটা দল লৈ পেলাই আহিলে আৰু আহি পেলাই গোটেই চালে গোটেই কথাখিনি চাওঁতে দেখিলে যে ঘৰ এটাৰ ভিতৰত মহিলা এগৰাকী মানে পৰি আছে তাৰপিছত ওচৰ পাজৰ মানুহ মাতিছে মহিলাগৰাকীৰ মাক বাপেক ওচৰতে আছে মহমৰা গাঁও হয় মাতি আনি চালে তাৰপিছত মেজিষ্ট্ৰেটো আহিলে আহি পেলাই চাই মেলি দেখা পালে যে মহিলাগৰাকী মৃত অৱস্থাত পালে আৰু গোটেইখিনি চাই পেলাই দেখা গ'ল যে এটা আমাৰ প্ৰথম যিটো প্ৰিলিমিনাৰী এনকুৱাৰী তাৰ পৰা আমাৰ সন্দেহ যে মহিলাগৰাকীক ডিঙিত চেপা মাৰি মানে কাপোৰেৰে এখন কাপোৰ পোৱা গৈছে কাগজ এখন পোৱা গৈছে টাৱেলখন মুখৰ ভিতৰত সোমাই আছিলে হয়তো এনেকুৱা সন্দেহ আমি কৰিছোঁ যে টাৱেলখনেৰে তেওঁক মানে মেৰিয়াই পেলাই মাৰিছে বুলি এটা সন্দেহ কৰিছোঁ ইতিমধ্যে আমি পি এমলৈ পঠিয়াইছোঁ পি এম কৰাৰ পিছত গম পাম আৰু ইতিমধ্যে এই মহিলাগৰাকী বিবাহিত মহিলা নামটো আছিলে ৰচনাৰা খাতুন বয়স 26 বছৰ হ'ব আৰু বিবাহিত মহিলাগৰাকী যিগৰাকী হাজবেণ্ডগৰাকী আমি পোৱা নাই এতিয়ালৈকে চ' আমি বিচাৰ খোচাৰ কৰি আছোঁ আপুনিও হাতত লৈছে নেকি ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ প্ৰজেক্টৰ কাম সিমেণ্ট ফেক্টৰী ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite
গুৱাহাটী ৰিফাইনেৰী মেইন গেট নুনমাটি